ধন্যবাদ জনাইছোঁ। খুব সোনকালে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰি আনি কাকীবাসীৰ মাজত প্ৰতিষ্ঠা কৰিছে। ছাৰে কোৱাৰ দৰে জুবিন গাৰ্গৰ কথা কৈ শেষ কৰিব নোৱাৰি। মোৰ আপোনালোকলৈ এটাই অনুৰোধ, উঠি অহা প্ৰজন্মক জুবিন গাৰ্গৰ অলপ হ'লেও আদৰ কৰি জীয়াই ৰাখিবলৈ চেষ্টা কৰিব। জুবিন গাৰ্গে কি কৈছিলে সকলোৱে জানে। বৰ্তমান ছ'চিয়েল মিডিয়াৰ যুগ, গোটেই কথা বেলেগে ক'ব দৰকাৰ নাই। জুবিন গাৰ্গে মানুহ পানীৰ নিচিনা হোৱাটো বিচাৰিছিলে, পানীৰ নিচিনাকৈ জীয়াই থাকিবলৈ বিচাৰিছে, য'তে থয় তেনেকুৱা আকাৰ লয়, মানে সহজ সৰল কথা। তেওঁ কৈছিলে নদীখন ওপৰত আৰম্ভ হয়, পাহাৰৰ পৰা পৰ্বতৰ পৰা সৃষ্টি হয়, তললৈ নামি আহে। নদীখনে কিন্তু আপোনালোকৰ কিনাৰেদি বৈ যোৱা নদীখনে কেতিয়াও আপোনালোকৰ পৰা বাহ বিচৰা নাই, মানে কৃতজ্ঞতা বিচৰা নাই যে মই পানী দিছোঁ, ধান খেতি হ'বৰ কাৰণে সহায় কৰিছোঁ, মোক বাহ জনাওঁ। জুবিন গাৰ্গ তেনেকুৱা এজন মানুহ আছিলে, গোটেই জীৱন লোকৰ কাৰণে কাম কৰিব। মই 36 বছৰ লগত থাকিও বহু কাহিনীয়ে গম নাপালোঁ, তেওঁ মনৰ ভিতৰতে ৰাখি থৈ দিলে। কিমান মানুহক সহায় কৰিলে, কিমান মানুহৰ কাৰণে কাম কৰিলে, সেইবোৰ কৈ শেষ কৰিব নোৱাৰি। যজ্ঞ কনষ্ট্ৰাকশ্যনলৈ আৰু এটা অনুৰোধ, এই যে ছাৰে ক'লে যে ছাৰৰ ল'ৰা ছোৱালীয়েও গান শুনে, ছাৰেও শুনিছে, মাকেও শুনিছে, তাৰ মাজত কিবা এটা বিজ্ঞান আছে। জুবিন গাৰ্গৰ কণ্ঠত যাদু আছিল নে, তেওঁৰ লিখনিত যাদু আছিল নে, সাহিত্যত যাদু আছিল নে, সংগীত ব্যৱস্থাপনাত যাদু আছিল, তাৰ বিষয়ে এটা বৈজ্ঞানিক গৱেষণা হোৱা দৰকাৰ। গতিকে সমূহ নগাঁওবাসী অঞ্চলৰ উপকৃত হ'ব পৰাকৈ জুবিন গাৰ্গৰ এই বিজ্ঞাননো ক'ত লুকাই আছে, গতিকে তাৰ গৱেষণা কৰিব পৰাকৈ যজ্ঞ কনষ্ট্ৰাকশ্যনে নিশ্চয় নগাঁওবাসীৰ বাবে কিবা এটা সুবিধা কৰি দিব। তাৰ বাবে যজ্ঞজ্যোতি বৰালৈ মোৰ অনুৰোধ। আৰু বেছি কথা কৈ নাথাকোঁ, আমি আচলতে বহুত বেছিয়ে ভাগি পৰিছোঁ। আজি কি কৰিব লাগিছোঁ নাজানো। পাৰ্থদাক মই গাড়ীৰ পৰা নামি কৈছোঁ, পাৰ্থদাক কি কৰিব লাগিছোঁ আমি নাজানো। যজ্ঞই মতাৰ কাৰণে আহিছোঁ, আপোনালোকৰ মৰমত আহিছোঁ। গতিকে সকলোলৈকে পুনৰ ধন্যবাদ জনাইছোঁ আৰু সেৱা জনাইছোঁ। ধন্যবাদ। ৰাজা বৰুৱাদেৱলৈ আন্তৰিক